Hello students, আজি ভিডিঅ' আমি ডিসকাস কৰিব গৈ আছো আমাৰ HS 2024-25 ৰ বাবে যি ফ্লেমিংগো কিতাপখন আছে তাৰ পৰা আমি কি পঢ়িব লাগিব কি পঢ়িব নালাগিব তো ইয়াতে আমি যদি কওঁ ফ্লেমিংগো কিতাপখনৰ পৰা আমাৰ 45 মাৰ্কস আহে প্ৰথমতে আমি সিলেবাসটো অলপ ডিসকাস কৰি লওঁ তাৰ পিছত আমি মানে এইখিনি ডিসকাস কৰিম যে কি আহিব বা কি আমি পঢ়িব লাগিব কি পঢ়িব নালাগিব এতিয়া আমি যদি চাওঁ ইয়াতে সিলেবাসটো ইয়াতে আমাৰ আহিব 5টা চেপ্টাৰ আহিব আৰু আমি পোয়েট্ৰি সেকশন যদি চাওঁ ইয়াতে আহিব 4টা পোয়েম আহিব তো প্ৰথমতে আমি কি কৰিম পোয়েট্ৰি সেকশনটো আমি প্ৰথমতে ডিসকাস কৰি লম তাৰ পিছত আমি চাম প্ৰোজত যাম তাৰ পিছত প্ৰথমতে আমি চাই লম যে পোয়েট্ৰি সেকশনৰ পৰা কি পঢ়িব লাগিব কি পঢ়িব নালাগিব তো ইয়াতে 10 নম্বৰ কোৱেশ্চনটো চাবা তো 10 নম্বৰ কোৱেশ্চনটো ইয়াতে চোৱা এটা পোয়েমৰ এটা ব্ৰেকআপ ইয়াত উঠাই দিব তো সেই তাৰ পৰা কি কৰিব লাগিব আমি কোৱেশ্চন আনসাৰ্স লিখিব লাগিব তো ইয়াত আহিব 4 মাৰ্কস তো এই 4 মাৰ্কসৰ কাৰণে আমি যদি এটা বস্তু চাওঁ ইয়াতে দুটা দিছিলে দেখিছা তোমালোকে A আৰু B দুটা পৰা এটা কৰিব লাগে তো এই যে A আৰু B দিছিলে প্ৰথমটো আছিলে আমাৰ থিংস অফ বিউটিৰ পৰা আছিলে ফাৰ্স্ট যোনটো আমাৰ দেখিছো আমি পয়েমটো তো সেইটো আছে কি থিংস অফ বিউটিৰ পৰা দিছে আৰু নেক্সট আমাৰ কি দিছে B নম্বৰটো আমাক দিছে আমাৰ কিপিং কোৱাইট নহয় সৰি ৰোড সাইড ইনষ্টেনৰ পৰা দিছে তো আমি কি কৰিব লাগিব যে এই দুটা যেহেতু যোৱাবাৰ আহি গ'ল লাষ্ট ইয়াৰ আহি গ'ল গতিকে আমি চাব লাগিব যে বাকি দুটা কি আছে তো ইয়াতে মই ভালকে বুজাই দিছো যে যোৱাবাৰ লাষ্ট ইয়াৰ থিংস অফ বিউটি আৰু ৰোড সাইড ইনষ্টেনৰ পৰা তেনেকুৱা 4 নম্বৰ আহি গৈছে গতিকে এইবাৰ কি চান্স আছে তো এইবাৰ চান্স আছে কি যে মাই মাদাৰ এট 66 আৰু কিপিং কোৱাইট এই দুটাৰ পৰা এনে ধৰণৰ কোৱেশ্চন আহিব 4 মাৰ্কসৰ গতিকে তোমালোকে এই দুটা পয়েম ভালদৰে লাইন বাই লাইন অলপ পঢ়ি লবা যাতে তোমালোকে আইডেন্টিফাই কৰিব পাৰা যে এইটো কোৱেশ্চন ক'ৰ পৰা আহিছে তো পয়েমখিনি অলপ চাই লবা তো ইয়াৰ পৰা পঢ়িলে তোমালোকৰ সেই 4 নম্বৰীয়া মই ভাবো যে কমন পৰি যাব এতিয়া যদি আমি 2 মাৰ্কসৰ কথা কওঁ তো পয়েমৰ পৰা পোয়েট্ৰিৰ পৰা 2 মাৰ্কসৰ কিটা আহিব তিনটা কোৱেশ্চন আহিব কিন্তু অপচন থাকিব আমাৰ হাতত 6টা অপচন থাকিব তো আমি 6টা অপচন যেহেতু থাকিব মাত্ৰ 3টাহে লিখিব লাগে তো ইয়াতে আমাৰ হাতত আছে কিমানটা পোয়েট্ৰি সেকশনত 4টা পয়েম আছে তো 4টা পয়েমৰ পৰা আমি এটা স্কিপ কৰিব পাৰো যিকোনো এটা পয়েম আমি ইয়াৰ পৰা স্কিপ কৰিব পাৰো কোনো প্ৰবলেম নহয় আৰু যেহেতু কম টাইম আছে গতিকে মই হেতু এডভাইস কৰিছো যে তোমালোকে যোনটো টান পাইছা পয়েম হেতু স্কিপ কৰিব পাৰা কিন্তু যোনটো 4 নম্বৰীয়া কোৱেশ্চন আছে তাৰ কাৰণে কিন্তু অলপ চাব লাগিব কিন্তু তোমালোকে এটা কাম কৰিব পাৰা যে থিংস অফ বিউটি বা ৰোড সাইড ইনষ্টেনৰ পৰা সেই দুটা পৰা এটা স্কিপ কৰিলেও কথা নাই কিন্তু বাকিখিনি যোনখিনি পঢ়িবা সেইখিনি কিন্তু ভালকৈ পঢ়িব লাগিব এতিয়া আহিছো আমি প্ৰোজ সেকশনলৈ তো প্ৰোজ সেকশনত 1 মাৰ্কস আহিব 5টা তেনেকৈ হুই সভিতা তো তেনে ধৰণৰ 5টা কোৱেশ্চন আহিব তো ইয়াতে আমাৰ থাকিব অপচন 8টা পৰা আমি 5টা লিখিলে হ'ল তাৰ পিছত আমি 2 মাৰ্কসৰ কথা কওঁ 2 মাৰ্কসৰ আহিব 5টা আহিব তো ইয়াতে অপচন কেইটা থাকিব 9টা অপচন থাকিব তো এইখিনি চাই পেলাই 1 আৰু 2 মাৰ্কসৰ কাৰণে যদি আমি চাওঁ আমি এটা কাম কৰিব পাৰো কি তো আমি কৰিব পাৰো কি ইয়াতে যোনটো 1 2 3 4 5টা আছে আমাৰ চেপ্টাৰ তাৰ পৰা তোমালোকে ইচ্ছা কৰিলে এটা চেপ্টাৰ স্কিপ কৰিব পাৰা বোলে এইটো চেপ্টাৰ মোৰ টান লাগিছে আৰু যেহেতু দিনো কম গতিকে তোমালোকে ইয়াৰ পৰা এটা চেপ্টাৰ স্কিপ কৰিলেও কথা নাই বাকিখিনি কিন্তু ভালকে পঢ়িবা তেতিয়া তোমালোকৰ ভাল হ'ব এটা নেক্সট আছে আমাৰ 5 মাৰ্কসৰ কোৱেশ্চন তো ইয়াতে ছাত্ৰ ছাত্ৰীসকলৰ 1 2 বিলাক হৈ যায় বাৰু কিন্তু 5 মাৰ্কসৰ কাৰণে দিগদাৰ লাগে তো ইয়াতে চাবা তোমালোকে 14 নম্বৰ তো ইয়াতে লাষ্ট টাইম কি আহিছিল হেতু আমি চাই লওঁ এবাৰ তো ইয়াতে ডেসক্ৰাইব দা কন্ডিশন সীমাপুৰী তো সীমাপুৰী হেতু কন্ডিশন কোড আছিলে লস স্প্ৰিংত আছিলে হেতু আহিছে তাৰপিছত জেনসি জাষ্ট এজ দ্য ওল্ডাৰ সোফি তো ইয়াতে এইটো কোৱেশ্চন ক'ৰ পৰা আহিছিলে গোইং প্লেসেছৰ পৰা আহিছিলে নেক্সট যদি আমি চাওঁ হোৱাট আৰ দ্য টপিকস এণ্ড সাবজেক্টস টেকেন বাই দ্য MML এইটো ক'ৰ পৰা আহিছে লাষ্ট লেসনৰ পৰা আহিছে তো এতিয়া যদি আমি চাওঁ যে 5 মাৰ্কসৰ কোৱেশ্চন লাষ্ট ইয়াৰ ক'ৰ পৰা আহি গৈছে দা লাষ্ট লেসনৰ পৰা আহি গৈছে লস স্প্ৰিংৰ পৰা আহি গৈছে গোইং প্লেসেছৰ পৰা আহি গৈছে গতিকে 5 মাৰ্কসৰ যদি আমি এতিয়া চাব যাওঁ যে এবাৰ কি আহাৰ চান্স আছে তো এবাৰ মেমৰিজ অফ ছোটা সাহিব আৰু ইণ্ডিগো এই দুটা চেপ্টাৰৰ পৰা পাই অহা খাটাঙি কাৰণ যোৱাবাৰ যেহেতু এই দুটা চেপ্টাৰ পৰা অহা নাই গতিকে এই দুটা চেপ্টাৰ পৰা আহিব আৰু আমাৰ কি আছিলে বাকি তিনটা চেপ্টাৰ যোনটো ক'লো লাষ্ট ইয়াৰ আহি গৈছে তাৰ পৰা এটা ৰিপিট হ'ব কিন্তু আমাৰ হাতত যেহেতু তিনটা অপচন থাকিব তাৰ এটাহে লিখিব লাগে গতিকে আমি কি কৰিব পাৰো ইণ্ডিগো আৰু মেমৰিজ অফ ছোটা সাহিব সেই দুটা যদি আমি 5 মাৰ্কসৰ কোৱেশ্চনখিনি কৰি যাওঁ মই ভাবো যে তোমালোকে সেফ থাকিবা আৰু তোমালোকে 5 মাৰ্কসৰ কমন পৰিব এক্সামত গতিকে এই দুটা চেপ্টাৰ ভালদৰে চাবা তোমালোকে 5 মাৰ্কসৰ কাৰণে আৰু বাকি 2 মাৰ্কসৰ কাৰণে মই অলৰেডি কৈছোৱে ইয়াৰ পৰা এটা চেপ্টাৰ স্কিপ কৰিব পাৰা 2 মাৰ্কসৰখিনি এটা স্কিপ কৰি পেলাই বাকি 5 মাৰ্কসৰ কাৰণে তোমালোকে এই দুটা চেপ্টাৰ পঢ়িবা তো এইখিনি বা হৈ যাব তো এইখিনি আছিলে
আমাৰ ফ্লেমিংগোৰ পৰা কি আহিব পাৰে এইবাৰ চেপ্টাৰ সেইখিনি কথা আশা কৰিছোঁ এইখিনি চাই পেলাই তোমালোকে যে এইমতে পঢ়া তোমালোকে ইয়াত যোনটো 45 মাৰ্কছ আহিব তাতে তোমালোকে ধুনীয়াকৈ স্ক'ৰ কৰিব পাৰিবা আৰু গোটেইখিনি তোমালোকৰ মানে আহিবই ধৰা তোমালোকৰ গোটেইখিনি কমনি পৰিব তো এইখিনি আছিলে তো ইতিমধ্যে আমাৰ তৰফৰ পৰা টেষ্ট পেপাৰ প্ৰভাইড কৰা হৈছে বিভিন্ন ডিষ্ট্ৰিক্টৰ বিভিন্ন স্কুলৰ তো তোমালোকে আমাৰ এপত হয়তো শুনিছাই তোমালোকে আমাৰ এপত গৈ পেলাই নোটছ ছেকশ্যনত যাবা তাতে গোটেইখিনি কুৱেশ্যন পেপাৰ পাই যাবা PDF আকাৰে তো আৰ্টছ ছায়েন্স কমাৰ্চ তিনিটা ষ্ট্ৰীমৰ কাৰণে আছে মাত্ৰ 29 ৰুপিজ দিলেই হ'ল যিকোনো এটা ষ্ট্ৰীমৰ ল'লে তোমালোকে 29 ৰুপিজ পে' কৰিলে হ'ল গোটেইখিনি তোমালোকে অল ছাবজেক্টৰ PDF বিলাক পাই যাবা তো মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা তো আজিৰ ভিতৰতে শেষ কৰিলোঁ কিপ ৱাচিং কেলাৰ